মই ন্যাসৰ মই এজ এ ট্ৰাষ্টি আছোঁ আৰু মানে যোনটো ট্ৰাষ্ট আছে আমাৰ এগপ্ৰসাদ মেমৰিয়েল ট্ৰাষ্ট মই ট্ৰাষ্টি হিচাপে আছোঁ আমাৰ এই স্কুলখনত কোন ক্লাছৰ পৰা কোন ক্লাছলৈকে ব্যৱস্থাপনা কৰিছে পঢ়াৰ আৰু কোন মিডিয়ামটো কি? কামাখ্যা বিদ্যাপীঠখন বৰ্তমান নাৰ্চাৰীৰ পৰা ক্লাছ 7লৈকে আৰম্ভ হৈছে এই বছৰ আৰু অহা বছৰ আগন্তুক বছৰত ক্লাছবোৰ ওপৰৰ ক্লাছলৈ লৈ যোৱা হ'ব আৰু মিডিয়াম টু ইংলিছ আৰু কাৰিকুলামটো CBSE কাৰিকুলাম বৰ্তমানে সেইটো আৰম্ভ কৰা হৈছে। এডমিশ্যন চলি আছে? এডমিশ্যন চলি আছে। ক্লাছবোৰ এতিয়া মানে ক্লাছেছবোৰ অকণমান বিহুৰ পিছত আমাৰ ক্লাছেছবোৰ সম্পূৰ্ণকৈ আৰম্ভ হৈছে। সহযোগিতা খুব ভাল পাইছোঁ। আমাৰ বিধায়ক আৰু তাৰপিছত আমাৰ MP ছাৰ লগতে আমাৰ ওচৰৰ অনুষ্ঠানৰ পৰাও আমি বহুত সহায় সহযোগিতা পাইছোঁ আৰু লগতে ছাত্ৰ নেতাসকলৰ পৰাও আমি বহুত সহায় সহযোগিতা পাইছোঁ আৰু তেওঁলোকৰ পৰা আমি শুভকামনাও পাইছোঁ এনেকুৱা অনুষ্ঠান এটি ভিতৰুৱা অঞ্চলত আৰম্ভ কৰাৰ বাবে। আজি বিশেষকৈ আমাৰ বিশ্বনাথ চাৰিআলি গেলাপুখুৰী অঞ্চলত এটা নতুন আকৌ শিক্ষাৰ দিশতে এখোজ আগবাঢ়িছে আৰু ইয়াতে ইগ শৰ্মা মেমৰিয়েল ট্ৰাষ্টৰ আমাৰ কামাখ্যা বিদ্যাপীঠ নামেৰে CBSE কোৰ্চেছ এখন নতুন বিদ্যাপীঠ আজি শুভাৰম্ভ কৰিলে। ইয়াৰ মানে সঞ্চালিকা ঈশা শৰ্মা আৰু কমল শৰ্মাৰ নেতৃত্বত আজি ইমান আটক ধুনীয়া এখন আমাৰ স্কুল এখনৰ গঢ়লৈ উঠিছে। মই ভাবিছোঁ এটা সুন্দৰ এটা পৰিৱেশ আৰু আমি যিটো কৈ থাকোঁ যে আমাৰ শৈক্ষিক পৰিৱেশ গঢ় দিব লাগে আৰু শৈক্ষিক পৰিৱেশটো আমি মুখেৰে যদি কৈ থাকিলে বা ভাষণত কৈ থাকিলে পৰিৱেশ গঢ় হৈ নুঠে। গতিকে আজি এই অঞ্চলত তেখেতে লগতে বহুতো কেইবাজনো ব্যক্তি মিলি পেলাই আজি এই অনুষ্ঠানটো গঢ় দিছে। ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই ধন্যবাদ জনাইছোঁ। ইয়াৰ পৰিচালনা সমিতিৰ সভাপতিৰ পৰা লৈ পেলাই সঞ্চালিকাৰ লগতে সকলোকে ধন্যবাদ জনাইছোঁ। তেখেতসকলে ইমান এটা সুন্দৰ এটা ব্যৱস্থা কৰিছে আৰু আমি সদায় কওঁ যে শৈক্ষিক পৰিৱেশটো মানে আমি গঢ়ি তুলিবৰ কাৰণে আজি এই অঞ্চলত এনেকৈ এটা স্কুল এটা প্ৰয়োজনীয়তা আছিলে। কাৰণ ইয়াৰ পৰা আজি বিশ্বনাথ চাৰিআলিয়ে হওক বা ইফালে বৰগাঙলৈ হওক যথেষ্ট দূৰ হয়, কমিউনিকেশ্যনৰ কাৰণে যথেষ্ট অসুবিধা হয়। গতিকে আজি ঘৰৰ ওচৰতে যেতিয়া এনেধৰণৰ এটা CBSE কোৰ্চৰ এটা স্কুল এখন পাব তেতিয়া গতিকে এই অঞ্চলৰ ল'ৰা ছোৱালী যথেষ্ট উপকৃত হ'ব আৰু এই অঞ্চলৰ এটা ভাল এটা প্ৰভাৱ পৰিব মই ভাবোঁ। কাৰণ আজি এখন বিদ্যালয় যদি এটা অঞ্চলত থাকে সেই অঞ্চলত এটা শৈক্ষিক পৰিৱেশ এটা গঢ় লৈ উঠে। সেই অঞ্চলত যিবিলাক হয়তো কেতিয়াবা এনেধৰণৰ কিছুমান মানে ব্যক্তিৰ দ্বাৰাই হওক বা কিছুমান মানে হেৰিয়ে এটা অপকালচাৰে হওক বা পৰিৱেশ এটা বিনিষ্ট হৈ থাকে, কিন্তু এটা স্কুল অহাৰ লগে লগে সেই অঞ্চলত এটা পৰিৱেশ এটাই মানে গঢ় লৈ উঠে, ভাল হৈ উঠে। গতিকে মই তেখেতসকলক অশেষ ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু ইয়াক সকলো শিক্ষক শিক্ষয়িত্ৰীসকলক অশেষ ধন্যবাদ জনাইছোঁ। যদিও মানুহে কেতিয়াবা কয় যে এইটো এটা ব্যৱসায়, আজিকালি প্ৰাইভেট স্কুল গঢ় লোৱাটো মানে ব্যৱসায়, কিন্তু আজি এই অঞ্চলৰ ল'ৰা ছোৱালী যেতিয়া শিক্ষাদান পাব এইটো এটা সমাজ সেৱা। গতিকে ইয়াতকৈ ডাঙৰ কথা নহয়, কাৰণ আমি কওঁ যে শিক্ষাটো হৈছে মূল। গতিকে এটা শিক্ষাৰ পৰিৱেশ দিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু এই অঞ্চলৰ ল'ৰা ছোৱালীখিনি যথেষ্ট ইয়াত উপকৃত হ'বলৈ মই আশা ৰাখিছোঁ। গতিকে মই পুনৰবাৰ পৰিচালনা সমিতিৰ সভাপতিকে লৈ পেলাই ইয়াৰ সঞ্চালিকাকে লৈ পেলাই আৰু ইয়াত সকলো ৰাইজকে অশেষ ধন্যবাদ জনাইছোঁ আৰু ৰাইজকো মানে এটা বিশেষ অনুৰোধ জনাওঁ যে আপোনালোকৰ দায়িত্ব আছে যে স্কুলখনৰ যাতে এটা সুন্দৰ পৰিৱেশৰ মাজেদি যাতে ল'ৰা ছোৱালীখিনি যাতে ভাল এটা মানে শিক্ষাৰ পৰিৱেশ এটা পায় তাকে মানে কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আচলতে খুবেই ভাল লাগিছে যে আজি এই গেলাপুখুৰী অঞ্চলত মানে কেইজনমান সুদক্ষ ব্যক্তিৰ নেতৃত্বত CBSE কোৰ্চৰ এখন বিদ্যালয় ইয়াতে প্ৰতিষ্ঠা লাভ কৰিলে আৰু এই প্ৰতিষ্ঠা লাভ কৰাৰ ক্ষেত্ৰত এই অঞ্চলৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা নিশ্চয় উপকৃত হ'ব আশা ৰাখিছোঁ। লগতে মই আশা ৰাখিম যে CBSE হওক বা আমাৰ গভৰ্ণমেণ্ট স্কুলেই হওক কিছুমান গাইডলাইন আছে, এই গাইডলাইনখিনি তেওঁলোকে ফ'ল' কৰিব লাগিব আৰু গাইডলাইনখিনি ফ'ল' কৰি তেওঁলোকে কেনেধৰণে শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব সেইটো এই অঞ্চলৰ বিশিষ্ট বুদ্ধিজীৱী শিক্ষাবিদ ব্যক্তিসকলৰ ওপৰত নিৰ্ভৰ কৰিব। নিশ্চয় এইখন বিদ্যালয় পৰিচালনা কৰিব লাগিলে ইয়াত এখন মেনেজিং কমিটি লাগিব, ইয়াতে বুদ্ধিজীৱীসকলৰ মানে কি লাগিব দিহা পৰামৰ্শ লাগিব, লগতে শিক্ষক শিক্ষয়িত্ৰীৰ সৎসাহস থাকিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলক ইয়াত এডমিশ্যন দিয়াই নহয় যে এই বিদ্যালয়খনত এডমিশ্যন লোৱাৰ পিছত যিকোনো ক্ষেত্ৰতে পাৰদৰ্শিতা দেখুৱাই স্কুলখনৰ ফলাফলত উত্তীৰ্ণ দেখুৱাব লাগিব। লগতে মই আৰু এটা কথা ক'ম যে প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত আমাৰ কিছুমান নীতি নিৰ্দেশনা আছে। এই নীতি নিৰ্দেশনা এনেকুৱা যে আমাৰ ইয়াতে গোটেই ছাত্ৰ ছাত্ৰীৰ মানে 100%ৰ 25% ফ্ৰী এডমিশ্যন দিব লাগে, এইটো আমাৰ গাইডলাইনত আছে। আশা ৰাখিছোঁ
এই ইংলিছ মিডিয়ামৰ যিখন CBSE কোৰ্চৰ বিদ্যালয় ইয়াত স্থাপন কৰা হ'ল এই বিদ্যালয়খনে 25% বিল' পভাৰ্টি লাইনত কি কৰিব তেওঁলোকে এডমিশ্যন দিব এডমিশ্যন দি ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰি এই অঞ্চলৰ গেলাপুখুৰী অঞ্চলৰ বৃহৎ মানে সাফল্যমণ্ডিত কৰি তুলিব বুলি মই আশা ৰাখিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত